আৰু এই বছৰটোতে আৰম্ভণিতে এডভান্টেজ আসাম অৰ্থাৎ অসমলৈ বিনিয়োগ আনাৰ বাবে আমি বিনিয়োগ সন্মিলন আৰু তাৰ লগত ইনভেষ্টমেন্টৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলনখনো আমি 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজন কৰিম 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু সেই দিনাখনে আমি 8,000তকৈও অধিক যুৱক যুৱতীৰে জুমুৰ এই অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ বিশেষ সাংস্কৃতিক উপাদানটো গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আমি সামগ্ৰিক প্ৰদৰ্শন কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিশা গুৱাহাটীতে কটাব আৰু 25 তাৰিখে আমি আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটখন আমি মুকলি কৰিম দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আমি নিমন্ত্ৰণ কৰি পৰিৱৰ্তিত অসমৰ প্ৰতিচ্ছবিখন তেখেতসকলক দেখুৱাব খুজিছো বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো কেতিয়া খুলিব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পৰ্টেলটো কেনেকৈ চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পৰ্টেলটো প্ৰায় 2 মাহ জুলি খোলা থাকিব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম আমি ভেৰিফিকেশ্যন কৰিম তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহাৰ সময়তে আমাৰ আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰে ৰোড ট্ৰেফিক এক্সিডেণ্ট অৰ্থাৎ যান-বাহন সম্পৰ্কীয় দুৰ্ঘটনা এই যান-বাহনৰ দুৰ্ঘটনাই প্ৰতি বছৰে আমাৰ ৰাজ্যখনত প্ৰায় 3,000তকৈও অধিক লোকক মৃত্যুৰ মুখলৈ লৈ যায় যি কাৰণেই হওক কাৰোবাৰ অসাৱধানতাৰ বাবে হেলমেট নিপিন্ধাৰ বাবে মদ খাই গাড়ী চলোৱাৰ বাবে বা আন বিভিন্ন কেতিয়াবা ৰাস্তা ঘাটত অসুবিধা থকা কাৰণে বিভিন্ন কাৰণত প্ৰতি বছৰে প্ৰায় 3,000 লোকৰ দুৰ্ঘটনাত মৃত্যু হয় চৰকাৰ গঠন কৰাৰ দিনৰ পৰা এই মৃত্যুৰ হাৰ কমাবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছিলো এই বছৰটো আমাৰ বাবে এটা সফলতাৰ বছৰ আছিল এই বছৰত আৰক্ষী জিলা প্ৰশাসন পৰিবহণ বিভাগ আৰু ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আমি যান-বাহন দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা আজি পৰ্যন্ত 400 অৰ্থাৎ প্ৰায় 15% আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছো অৱশ্যে নলবাৰীৰ কেবিনেটত যান-বাহন আইন পালনৰ ক্ষেত্ৰত আমি কিছু শিথিল হোৱাৰ সিদ্ধান্ত লোৱা বাবে আমি 20% লক্ষ্যৰ পৰা আমি 15% লক্ষ্যলৈ আমি অৱনমিত হলো তথাপিতো
এটা বছৰত 400 জন লোকৰ জীৱন ৰক্ষা আৰু 15% মৃত্যুৰ হাৰ যান-বাহন দুৰ্ঘটনাত কমোৱাটো এটা আমাৰ সকলোৰে সামগ্ৰিক সফলতা বুলিয়ে আমি ক'ব লাগিব। এতিয়া মোৰ এটা বিশেষ অনুৰোধ, যোৱাকালি 25 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এই এটা মাহতে অসমত আটাইতকৈ বেছি যান-বাহনৰ দুৰ্ঘটনা হয় আৰু এই সময়ছোৱাতে অধিক লোকৰ মৃত্যু ঘটে। যোৱাবাৰ এই সময়ছোৱাতে গোলাঘাটত হোৱা অদ্ভুত বাছ দুৰ্ঘটনাত পিকনিক খাবলৈ যোৱা গাঁৱৰ লোকসকলে যি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল, তাত আমি কেইবাজনো লোকক হেৰুৱাই পেলাইছিলো। গাঁওখনলৈ যাওঁতে সঁচাকৈয়ে মন সেমেকি উঠিছিলে। বিধৱা মাতৃ, বিধৱা পত্নী, পুত্ৰক হেৰুওৱা মাতৃ আৰু নিজৰ পৰিয়ালজনক হেৰুওৱা পৰিয়ালবৰ্গৰ ক্ৰন্দনে আমাক সকলোকে সেমেকাই তুলিছিলে। পুৱতি নিশা পিকনিকলৈ যোৱা, ঘন ঘোৰ কুঁৱলীৰ মাজত গাড়ী চলোৱা, ড্ৰাইভাৰক মদ খাবলৈ সুবিধা দিয়া, এই গোটেইবিলাক দুৰ্ঘটনাৰ কাৰণ। আৰু 31 ডিচেম্বৰৰ নিশা মদ খাই গাড়ী চলোৱাৰ ফলতো বহু লোকে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। অৱশ্যে যোৱা 3টা বছৰ মোৰ একান্ত অনুৰোধত, ৰাইজৰ সহযোগত আমি নিজকে বহু বেছি নিয়ন্ত্ৰণ কৰিব পাৰিছো। যোৱা দিনকেইটা আমাৰ বাবে ব্যস্ততাৰে পৰিপূৰ্ণ আছিল। বিকাশৰ 12 দিন আমি 11 ডিচেম্বৰ তাৰিখে গুৱাহাটীত আৰম্ভ কৰিছিলো আৰু এই 12টা দিনত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈ স্কুটি যোগান, উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকললৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান, নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ চাইকেল প্ৰদান, মাইক্ৰ' ফাইনেন্স লোনত 50,000 টকালৈকে যিসকলে ঋণ দিবলৈ বাকী আছিল তেওঁলোকলৈকে নো ডিউজ চাৰ্টিফিকেট, তেওঁলোকৰ টকা আমি বেংকত উভতাই দিলো। মহিলা মাতৃসকললৈ নো ডিউজ চাৰ্টিফিকেট আৰু তাৰ লগে লগে যোৱা প্ৰলয়ংকৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ কিছু হলেও আৰ্থিক সকাহ, এই গোটেইবোৰ কৰ্মযজ্ঞ বিকাশৰ 12টা দিনত আমি সমাপন কৰিলো। ইয়াৰ মাজতেই আমি প্ৰায় 20 লাখ লোকলৈ ৰেচন কাৰ্ডো আগবঢ়াবলৈ সক্ষম হলো। লোকসভা নিৰ্বাচনৰ পিছত অসমৰ সমূহ জিলালৈ যোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এই সুযোগতে নগাঁও, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, গোলাঘাট এই গোটেইকেইখন জিলাত একোবাৰকৈ যোৱাৰ সুযোগ পালো আৰু এই সময়ছোৱাৰ মাজতেই চামুগুৰিলৈও গৈ চামুগুৰিৰ ৰাইজক বিধানসভাৰ উপনিৰ্বাচনত বিজেপি দলক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ধন্যবাদ জনোৱাৰো সুযোগ ললো। আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো। লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম, যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে, তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব
চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেণ্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব। লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম। অহা 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম। অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ। অহা 1 জানুৱাৰী দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? এডিআৰইৰ ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছোঁ আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম।